এটা ব্ৰেকিং নিউজটো হৈছে যে মহা বিপদৰ শ্যামকানু মহন্তক লৈ যিবোৰ কথা চলি আছে বিশেষকৈ এই ঘটনাটো জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুক লৈ শ্যামকানু মহন্তক লৈ যিমানবোৰ অভিযোগ আছে লাহে লাহে পৃষ্ঠা খোল খাইছে পৃষ্ঠা খোল খাইছে আৰু এইবাৰ অন্ততঃ শ্যামকানু মহন্ত হাৰি যাব নোৱাৰে কিয় হাৰি যাব নোৱাৰে আমি জনাবলৈ ওলাইছো শ্যামকানু মহন্ত সন্দৰ্ভত নতুন বহুতো তথ্য এতিয়া পোহৰলৈ আহিছে আৰু সেই তথ্যবোৰৰ ভিতৰত শ্যামকানু মহন্তৰ বিৰুদ্ধে এতিয়া নতুনকৈ চিআইডিয়ে গোচৰ তৰিছে আৰু এই খবৰটো আমি আপোনালোকক দিবলৈ ওলাইছো যে শ্যামকানু মহন্তৰ ঘৰত এছআইটিয়ে অভিযান চলাইছিল দ্বিতীয়বাৰ অভিযান চলাইছিল আৰু তাৰ পিছত শনিবাৰৰ দিনাখন শ্যামকানু মহন্তৰ বাসগৃহত তালাচী চলোৱাৰ পিছত আমি আপোনালোকক জনাইছিলো যে প্ৰথম দিনাখন তালাচী চলাওতে কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে আনকি ইমানলৈকে শুনা গৈছিলে যে তাৰ বাসগৃহত বহু টকা পোৱা গৈছে নামী বেনামী ষ্টাম্প পোৱা গৈছে কিছুমান চৰকাৰী সিল তাত পোৱা গৈছে নাম বেনামী কিছুমান তাত নথিপত্ৰ পোৱা গৈছে এখন ফাৰ্মৰ নামত বহু কেইখন পান কাৰ্ড পোৱা গৈছে আৰু তেওঁ যে কিমান এতিয়ালৈকে এনেকুৱা ধৰণৰ কেলেংকাৰী কৰি আহিছে তাৰ তথ্য বৰ্তমান হাতত পৰিছে এতিয়া কথাটো হৈছে যে ইয়াৰ আমি গোটেই তথ্যখিনি যদি জনাও এখন ফাৰ্মৰ নামত তেওঁ একাধিক পান কাৰ্ড ব্যৱহাৰ কৰিছিল ট্ৰেন্ড এমএমএছ সৰ নামত উদ্ধাৰ হৈছে দুখন পান কাৰ্ড বহু বেনামী সম্পত্তি তথ্য লাভ কৰিছে এতিয়া এছআইটিয়ে অৰ্থাৎ কেছু খান্দুতে সাপ ওলাইছে শ্যামকানু মহন্তৰ ঘৰত জব্দ হৈছে চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানী নামত প্ৰায় 30টা সিলমোহৰ বিত্তীয় অনিয়ম জালিয়াতি প্ৰবঞ্চনাৰ তথ্য এতিয়া এছআইটিয়ে লাভ কৰিছে অনৈতিকভাৱে বিত্তীয় সুবিধা লাভৰো বহু তথ্য উদ্ধাৰ হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ এফআইআৰ দাখিল কৰা হৈছে চিআইডিয়ে দাখিল কৰিছে শনিবাৰে নিশা চিআইডিয়ে শ্যামকানুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অৰ্থাৎ এখিনতে গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়া বিত্তীয় অনিয়মৰ এক এফআইআৰ দাখিল কৰিছে চিআইডিয়ে দাখিল কৰিছে শনিবাৰে তেওঁৰ বাসগৃহত শনিবাৰে অভিযান চলোৱাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছে চিআইডিয়ে নিজাববীয়াকৈ এই গোচৰ ৰুজু কৰিছে আৰু অতিকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে এই যে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে শ্যামকানু মহন্ত যাতে হাৰি নাযায় কাৰণ শ্যামকানু মহন্তৰ গাফিলতি বেপৰোৱা স্বভাৱৰ বাবে আমি আমাৰ সম্পদ হেৰুৱাইছো তাৰ মাজতো বহুজনৰ মনত কবলৈ গলে প্ৰায় 99% মানুহৰ মন মগজুত সোমাই আছে যে শ্যামকানু মহন্তক যেনিবা গ্ৰেপ্তাৰ কৰিলে তাৰ পিছত তেওঁ কেইদিননো জেলত থাকিব হয়তো তেওঁ আইনী প্ৰক্ৰিয়াৰে ওলাই আহিব কাৰণ তাত হয়তো বহুখিনি পইণ্ট থাকিব কথা থাকিব আইন এটা বেলেগ বস্তু আমি এটা বেলেগ কথা আমি কৈ থাকো কিবা আইনে কয় কিবা গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে যে আইনৰ খুৰুঙাৰে ওলাই আহিব নেকি বা এই গোটেই কথাবোৰ এষ্টাব্লিছ নহব নেকি এতিয়া সমগ্ৰ অসমবাসীৰ বাবে অন্ততঃ অকণমান হলেও যেন কোনোবাই মনত শান্তি পাইছে এই যে প্ৰত্যেকৰ মনৰ মাজত জ্বলি থকা জুইকুৰা কৰবাত নহয় কৰবাত আজি কিবা এটা অন্ততঃ ভাল লাগিব যে এই শ্যামকানু মহন্তৰ বিৰুদ্ধে চিআইডিয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে বিত্তীয় অনিয়মৰ গোচৰ ৰুজু কৰিছে আৰু তেওঁৰ ব্যাপক খেলিমেলি এই যাক কৈ থকা হৈছে বেপাৰী শ্যামকানু মহন্ত এনে ধৰণৰ যিবোৰ টেগ ব্যৱহাৰ কৰা হৈছে যিবোৰ উপাধি তেওঁক লৈ ছচিয়েল মিডিয়াত ব্যৱহাৰ কৰা হৈছে হিয়াই যেন এতিয়া প্ৰকৃততে শুদ্ধ হ'বলৈ ওলাইছে তেওঁৰ ঘৰত তেওঁ কৰা অনিয়ম তেওঁ কৰা কেলেংকাৰী তেওঁ কেনে ধৰণে কিমানটা তেওঁ ফাৰ্মৰ নামত কিমানখন পান কাৰ্ড বনাইছে তেওঁৰ ঘৰত নগদ টকা জব্দ হৈছে এই গোটেইবোৰ তথ্য এতিয়া লাহে লাহে পোহৰলৈ আহিছে অৰ্থাৎ এটাই কথা যে কেছু খান্দুতে সাপ ওলাইছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোটেই ঘটনাটোত শ্যামকানু মহন্তই বাৰম্বাৰ ৰাইজক আবেগিক কৰিবলৈ চেষ্টা কৰি আছিলে তেওঁ পোষ্ট কৰিছিলে তেওঁ কান্দি প্ৰথম দিনাখন দ্বিতীয় দিনাখনে তেওঁ কান্দি কৰবাত কোনোবা এটা মাধ্যমত তেওঁ আনকি ভাষ্যও দিছিলে যে মই মোৰ বন্ধুক মোৰ ভাতৃক হেৰুৱালো গতিকে এই যিবোৰ কথা তাৰ পিছতে আমি প্ৰত্যেকে বিচাৰি আছো যে অতি সোনকালে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে বা সৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সময় বান্ধি দিছে 6 অক্টোবৰ গতিকে তাৰ 6 অক্টোবৰলৈকে তেওঁলোকক সময় দিয়া হৈছে 6 অক্টোবৰৰ ভিতৰত তেওঁলোক আহিব লাগে তেওঁলোকে ৰাইজৰ এই গোটেই দাবী বা এনেকুৱা এই গোটেই কথাখিনি যিখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে গতিকে এই কথাবোৰৰ মাজত প্ৰত্যেকে এটা মনৰ মাজত ভাৱ আছিলে যে কি হ'বলৈ গৈ আছে কি হ'ব গৈনো কৰবাত হাৰি যাব কৰবাত এই কথাখিনি প্ৰমাণ নহব আৰু কৈছোৱে যে আইন সম্পূৰ্ণ বেলেগ হয় আৰু আমি সম্পূৰ্ণ বেলেগ চিন্তা গতিকে এই গোটেই কথাবোৰ যদি প্ৰেক্টিকেলি আমি চাওঁ কৰবাত যেন বাচি যাব কিন্তু এতিয়া অন্তত
এটা কিঞ্চিত মাত্ৰ আমাৰ বাবে সকাহ হৈছে যে CIDয়ে নিজাববীয়াকৈ বেলেগ এটা গোচৰ ৰুজু কৰিছে অন্ততঃ সেই বেলেগ গোচৰটোত এইগৰাকী শ্যামকানু মহন্ত যি ইমান অনিয়ম সংঘটিত কৰি আহিছে আৰু ইমানবোৰ কেলেংকাৰী কৰি আহিছে গতিকে সেই গোচৰটোত তেওঁৰ এটা শাস্তি হ'ব বুলি প্ৰত্যেকে এতিয়া ভাবিব পৰাকৈ অন্ততঃ এই খবৰটো আহি পৰিছে আমাৰ হাতত এতিয়া তেওঁ যিবোৰ কথা আহি পৰিছে যে তেওঁ কিমান কাম কৰিছে চাব তেওঁ CID এতিয়া CID হেড কোৱাৰ্টাৰত যেহেতু এটো কেছটো ৰুজু হৈছে বা এই গোচৰ ৰুজু কৰা হৈছে শনিবাৰে নিখা গোচৰ ৰুজু কৰা হৈছে তাৰ উপৰিও তাৰ ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁক এপইণ্ট কৰা হৈছে এগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ এডিশ্যনেল SP মৰমী দাস তেওঁ আমি কৈছোঁ তেওঁ ইতিমধ্যে SITত আছে গতিকে তেওঁ গোটেইখিনি চাই আছে গতিকে আকৌ এবাৰ তেওঁক এপইণ্ট কৰা হৈছে তাৰ উপৰিও যিহেতু তেওঁৰ বিৰুদ্ধে 60খনকৈ FIR আছে 60খন FIR ইতিমধ্যে জুবিন গাৰ্গৰ এই ঘটনাটোৰ বাবে তেওঁ যেহেতু আমি প্ৰত্যেকে জানো তেওঁৰ বিৰুদ্ধে 60খন FIR বা এজাহাৰ ইতিমধ্যে দাখিল কৰা হৈছে কিন্তু তাৰ মাজতে যেতিয়া এই খবৰটো আহি পৰিছে নিশ্চিত ৰূপত এই খবৰটোৱে কিছু সকাহ সকলোকে দিব আৰু আমি বিচাৰিম যে এই তেওঁ যেনে ধৰণে দুখী জুবিন গাৰ্গৰ গোটেই ঘটনাটোত তাতো তেওঁ শাস্তি পাওক ইয়াতো তেওঁ শাস্তি পাওক মুঠৰ ওপৰতে শ্যামকানু মহন্তক লৈ যেনে ধৰণে এতিয়া যিবোৰ কথা ওলাই আছিলে বা যি ধৰণে কথাবোৰ ভাবি থকা হৈছিলে তেওঁৰ বৃহৎ তেওঁ কি কৰে বুলি কোৱা হয় যে নৰ্থ ইষ্ট ফেষ্টিভেল পাতে আৰু তেওঁ টকা ক'ৰ পৰা আহিব পাৰে তেওঁ কেনে ধৰণে ইমান সম্পত্তিৰ মালিক হৈছে তেওঁৰ কিমানটা ঘৰ আছে তেওঁৰ আয় বৰ্হিভূত সম্পত্তি কিমান আছে তেওঁৰ নগদ ধন কিমান আছে তেওঁ কিমান বিত্তীয় খেলিমেলি কৰিছে সেই যে চৰকাৰী সিল আছে তেওঁৰ ঘৰত 28টা মান তেওঁৰ সিল আছে ষ্টাম্প আছে সেইবোৰ তেওঁ ক'ৰ পৰা আহিছে আৰু সেইবোৰেদি তেওঁ কি কৰে কাৰণ তেওঁৰ ফাৰ্মৰ নামত তেওঁ কেবাখনো পান কাৰ্ড আছে গতিকে সেই সিলমোহৰো নিশ্চিত ৰূপত তেওঁ বনাই লৈছে কাৰণ তেওঁ এটা কথা মন কৰিব তেওঁলোক হৈছে যথেষ্ট শক্তিশালী পৰিয়াল তেওঁলোকৰ হাত দীঘল গতিকে এই কথাবোৰ ৰাইজে কৈয়ে আছে এইবোৰ ৰাইজৰ কথা আমি ইয়াত কোৱাৰ আগতে ৰাইজে এইবোৰ গোটেই ফাদিল কৰি পেলাইছে ছ'চিয়েল মিডিয়া যে তেওঁলোক কেনেকুৱা ধৰণৰ বা তেওঁলোক কি হয় কোন হয় কি ক'ত কিয় বিখ্যাত সকলো শেষ কৰি থৈছে গতিকে এতিয়া কথা হৈছে তাৰে তেওঁ সুযোগ ল'লে নেকি আৰু সেই সুযোগ লৈ তেওঁ এনেধৰণে টকা লুণ্ঠন কৰিলে নেকি তেওঁলোকে এনেধৰণে ফাৰ্ম খুলি বেলেগ প্ৰজেক্টছ লৈ বেলেগ কাম লৈ অৰুণাচলত কাম লৈ যিবোৰ কামৰ আশাত আমাৰ নিবনুৱা ল'ৰা ছোৱালী বহি থাকে যে ক'ৰবাত এটা তেওঁলোকে প্ৰজেক্ট পাব কাম কৰিব চাকৰি নোপোৱা যিসকল ল'ৰা ছোৱালী আছে কাৰোবাৰ কোনো বেচৰকাৰী এটা তেওঁলোকে NGO এটা খুলি ল'লে NGO এটা খুলি পেলাই কিবা এটা প্ৰজেক্ট পাম নেকি চৰকাৰৰ মুখলৈ বাট চাই থকা হয় যে হয় চৰকাৰে এটা কাম দিব পাৰে আমি এই প্ৰজেক্টটোত আমি এপ্লাই কৰি চাওঁচোন বা টেণ্ডাৰ পেলাই চাওঁচোন নাই কোনে পাইছে এই সকল লোকে পাইছে তাৰ ভিতৰত অন্যতম হৈছে শ্যামকানু মহন্ত যি এনেধৰণে কিছুমান প্ৰকল্প কৰি আছে অৰুণাচলতো কৰি আছে যিবোৰ ইতিমধ্যে ফাদিল হৈছে এতিয়া এটা প্ৰাথমিক পৰ্যায় কালি পৰহিলা আৰু বহু খবৰ ওলাব ক'ত কেনেধৰণে তেওঁ প্ৰজেক্ট পাই আছে কোনে তেওঁক দি আছে ক'ত তেওঁ সিলমোহৰ মাৰি আছে ক'ত তেওঁ কিছুমান তেওঁ কেনেকুৱা ধৰণৰ কেলেংকাৰী তেওঁ কৰি আছে কেনেকুৱা ধৰণৰ অনিয়ম তেওঁ সংঘটিত কৰি আছে ক'ত তেওঁ সুযোগ লৈ আছে কাৰ পৰা তেওঁ এই সুযোগ গ্ৰহণ কৰি আছে কোনে কাৰবাৰ অজানিতে তেওঁ এনেকুৱা ধৰণৰ সুযোগ গ্ৰহণ কৰি আছে নেকি তেওঁৰ মূৰৰ ওপৰত কাৰ শক্তিশালী হাত আছে এই গোটেই কথাবোৰ পৰ্যায়ক্ৰমে এটা ওলাব বুলি অন্ততঃ আমি আশাবাদী কাৰণ এটা CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে গতিকে তদন্তৰ ক্ষিপ্ৰ গতিত সেইফালেও চলিব অনুসন্ধান সেইফালেও চলিব গতিকে এতিয়া কথাটো হৈছে আমি অন্ততঃ জুবিন গাৰ্গৰ এই গোটেই ঘটনাটো তেওঁলোকৰ গাফিলতিৰ বাবে আমি আমাৰ সম্পদ হেৰুৱাইছো গতিকে আমি ৰৈ আছো সেই শাস্তি কি হ'ব তাৰ মাজত কিন্তু আৰু এটা কথা যেতিয়া আহি পৰিলে গতিকে অন্ততঃ এই কথাটো আমি আকৌ কৈছো যে এতিয়া তেওঁ মহা বিপদত পৰিছে তেওঁ সৰু সুৰা বিপদ নহয় তেওঁ মহা বিপদত পৰিছে মহা বিপদত শ্যামকানু মহন্ত আৰু পৰ্যায়ক্ৰমে আৰু বহুতো কথা ওলাবলৈ বাকি আছে আমি কৈছো যে কেঁচু খান্দিবলৈ যাওঁতে সাপ ওলাইছে গতিকে শ্যামকানু মহন্তৰ বাবে বেয়া খবৰ যে যদিহে আপুনি কৰবাত ভাবি আছে যে আইনৰ সুৰুঙালৈ আপুনি বাচি যাব পাৰিব কিন্তু আপোনাৰ ওপৰত আকৌ গোচৰ ৰুজু হৈছে আৰু এবাৰ যিটো হৈছে সেইটো বিত্তীয় অনিয়মৰ হৈছে খেলিমেলিৰ হৈছে চৰকাৰী সিলমোহৰ আপুনি ব্যৱহাৰ কৰিছে 28টাকৈ সিলমোহৰ আপুনি ব্যৱহাৰ কৰিছে আপোনাৰ ঘৰত পোৱা গৈছে আপুনি ফাৰ্মৰ নামত আপুনি পান কাৰ্ড বেলেগ পান কাৰ্ড বনাইছে এটা ফাৰ্মৰ নামত গতিকে এই যে বিত্তীয় অনিয়ম বিত্তীয় কেলেংকাৰী অন্য প্ৰজেক্টছ ক'ৰ পৰা লৈছে
গোটেই কথাবোৰ এতিয়া লাহে লাহে ফাদিল হ'ব কাৰণ তেওঁৰ বাসগৃহত SITয়ে দুদিন অভিযান চলাইছিল আৰু তাৰ পিছত দ্বিতীয় দিনাখন তেওঁৰ ঘৰৰ পৰা বহু আপত্তিজনক তথ্য আপত্তিজনক নথিপত্ৰ ডকুমেণ্টছ সকলো ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু শনিবাৰে তেওঁলোকে নিজাববীয়া গোচৰ ৰুজু কৰিছে আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু আপডেট আপোনালোকক দি যাম এতিয়া বিদায় লৈছো ধন্যবাদ